মছজিদৰ সমান্তৰালকৈ বুলডোজাৰৰ হাতুৰা পৰিল নামঘৰতো। বকলিয়াঘাটৰ ৩৫০ বিঘা চৰকাৰী ভূমিত বৃহৎ উচ্ছেদ অভিযান। ৭৫৫টা বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ লক্ষ্যৰে যুযুধান প্ৰশাসন। এয়া মঙলবাৰে পুৱাৰ কাৰ্বিভূমিৰ দৃশ্য। স্থান বকলিয়াঘাটৰ জলসিঞ্চন বান্ধ প্ৰকল্প। বিগত প্ৰায় ৪০-৫০ বছৰ ধৰি এই স্থানতেই অবৈধভাৱে বসতি কৰি আহিছিল ৭ শতাধিক পৰিয়ালে। ৩৫০ বিঘা জলসিঞ্চন প্ৰকল্পৰ ভূমিত বসবাস কৰি আছিল মুঠ ২১৫৯ জন লোকে। অসম চৰকাৰ লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পুলিচ প্ৰশাসন গোটেই লগ লাগি আজি উচ্ছেদ অভিযান ইতিমধ্যে চলি আছে আৰু ইয়াৰ মুঠ ৩৫০ বিঘা মাটি জলসিঞ্চনৰ মাটি বেদখল কৰি আছে। এইদৰে উচ্ছেদস্থলীত মোতায়েন কৰা হ'ল বিশাল আৰক্ষী বাহিনী, কামাণ্ডো আৰু CRPF জোৱান। লক্ষণীয়ভাৱে বকলিয়াঘাটত প্ৰশাসনে উচ্ছেদ চলালে ২০০২ চনতেই প্ৰতিষ্ঠা কৰা এটা নামঘৰতো। এই নামঘৰটো আছিলে শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ আৰু এই নামঘৰটো আমি ২০০২ চনতেই আমি প্ৰতিষ্ঠা কৰিছিলোঁ। নামঘৰ যে ভাঙিব এই কথাটো আমি ঘূৰাক্ষৰিও গম নাপাওঁ। গুৰু আসনকে ধৰি দবা কাঁহ পিতলকে কৰি যিখিনি আমাৰ বস্তু আছিল গোটেই বস্তুখিনি আমি এই ৰাস্তাত উলিয়াইছোঁ। এইখিনি বস্তু আৰু এই আমাৰ নামঘৰৰ যাৱতীয় সামগ্ৰী এইখিনি বুলডোজাৰ দি পেলাই নামঘৰটো ভাঙি পেলালে। ইফালে শান্তিপূৰ্ণভাৱেই প্ৰথম দিনাৰ উচ্ছেদ অভিযান সম্পন্ন হয় যদিও বৃহত্তৰ এলেকাটো সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰাৰ দাবী উচ্ছেদিত ৰাইজৰ। খালি আমাৰটো নহ'ব, বাকীবিলাক যিমান আছে চব ভাঙিব লাগিব। আমি ইয়াতে মিনিমাম ৪০-৫০ বছৰমান হ'ব ইয়াত থকা। ৰাস্তাৰ ওপৰত মেইন ৰাস্তাৰ ওপৰত ৰাস্তাত শুওঁ, ঘৰ বাৰী নাই যোনে ৰাস্তাত শুওঁ আমি। আন একাংশ উচ্ছেদিতই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰী ভূমি বুলি জানি শুনিয়েই বসতি স্থাপন কৰিছিল পৰিয়ালকেইটাই। হাবি জংঘল চাফা কৰি সাজিছিল ঘৰ দুৱাৰ। इसमें बोलेगा कि हम लोग के घर भांग दिया, सरकारी माटी है और सरकारी में हम जानबूझ के रहा है, पूरा जंगल रहा है, जंगल रहा, माटी फेंका साफा करा इसमें रहा है, लड़का बच्चा का जन्म दिया ये में। ভূমিহীন গৃহহীন আন একাংশ পৰিয়ালৰ অভিযোগ বাছি বাছি উচ্ছেদ চলালে নহ'ব, উচ্ছেদ যদি চলিছে সমগ্ৰ এলেকাটোতেই চলিব লাগিব। মোৰ ঘৰ একো নাই, এইবিলাক মোৰ ফেমিলি হয়। মই এইবিলাক ফেমিলি লৈ শুনি মই এতিয়া বৰ্তমান মই ক'ত যাম? আমাৰ যিটো ভাঙিছে যেনেকা একদম হাতীপুৰা আৰু কলনী এভেকশ্যন যদি নহয় এইটো আমি নামানো। লাগিলে আমি ৰাস্তাত শুম, ৰাস্তাটো শুই থাকিম, যি হ'ব দেখা যাব। লাগিলে গুলিয়াই দিয়ক নহ'লে মাৰি দিয়ক। ইফালে উচ্ছেদ চলি থকা অৱস্থাতেই আহত হয় সুজিত দে নামৰ এজন লোক। ঘৰ ভাঙি থকা অৱস্থাত পকী দেৱাল বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় সুজিত দে। প্ৰথম দিনাৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পাছত বুধবাৰৰ বাবে সাজু জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনী। বকলিয়াঘাটৰ পৰা আদিত্য ভূঞাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।